অলপ তেৰাই মানে না কিন্তু আমাৰ পিঠা প্ৰাৰ্থনা জ্ঞাপনৰ বাবে অনুৰোধ জনাইছোঁ আৰু এইখন লাইখুটা স্থাপনৰ শুভক্ষণত উপস্থিত থাকিব পৰা মোৰ শ্ৰদ্ধাৰ সম্বৰ্ধনা দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমি আমন্ত্ৰণ কৰি অনা সম্ভাষণ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এইখন উদ্বোধনৰ আমি আমন্ত্ৰণ কৰি অনা ৰাভা অঞ্চল স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যত উপস্থিত থাকিব পৰা শ্ৰদ্ধাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক আমি আমন্ত্ৰণ কৰি অনা শ্ৰীমতী কবিতা ৰাভা বাইদেউ তেওঁক অহা ৮ জুন ষষ্ঠ অনুসূচী দাবী সমিতিৰ তাৰিখত ষষ্ঠ দাবী সমিতিৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'ব। সেইটো কাৰণত আজি ডামৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ ষষ্ঠ অনুসূচী দাবী সমিতিৰ সহযোগত আমি সংখ্ৰাজানী গাঁৱত আজি লাইখুটা স্থাপন ইতিমধ্যে কৰিলোঁ। আমাৰ এই লাইখুটা স্থাপন মুখ্য
স্থাপক হিচাপে আমাৰ ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেওঁ ইতিমধ্যে আহিছে আৰু তেওঁ ইতিমধ্যে আমাৰ লাইখুটা স্থাপন কৰিলে। গতিকে আমি অহা 8 জুন তাৰিখৰ যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসটো এদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিম। ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী থাকিব। ৰাতিপুৱা আমাৰ বাইশ পূজাৰে আমি আৰম্ভ কৰিম। প্ৰথমতে আমাৰ বাইশ পূজা আৰম্ভ হ'ব। তাৰপিছত আমাৰ 8:30 বজাত পতাকা উত্তোলন হ'ব। তাৰপিছত শ্বহীদ তৰ্পণ হ'ব, বৃক্ষৰোপণ হ'ব। তাৰপিছত আমাৰ আমন্ত্ৰিত কৃষ্টি দলৰ দ্বাৰা কৃষ্টি প্ৰদৰ্শন হ'ব। তাৰপিছত 1 বজাত আমাৰ মুকলি সভা হ'ব আৰু সন্ধিয়া 6টা বজাত আমাৰ বন্তি প্ৰজ্বলন আছে। বন্তি প্ৰজ্বলনৰ লগে লগে আমাৰ যিটো ৰাভাসকলৰ যিটো বাইশৰ পৰম্পৰা, যিটো বাৰনাক্কা নৃত্যটো আমি প্ৰদৰ্শন কৰিম। তাৰপিছত ৰাতি 8টা বজাত আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। গতিকে এই 8 তাৰিখৰ যিটো আমাৰ প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসটো সুন্দৰভাৱে উদযাপন কৰাৰ কাৰণে আজি আমি লাইখুটা স্থাপনৰ দিন তাৰিখ কৰিছিলোঁ আৰু সেইমতে আমি ইতিমধ্যে লাইখুটা স্থাপন কৰিলোঁ।